আজি বজাৰ কৰি আনিলে আব্বাই ৰাতিপুৱা। ইয়াত ঢেকীয়া শাক আছে, ঢেকীয়া শাকখিনি বাছি কিনে ইয়াত কাটি মেলি থৈছোঁ টুকুৰা টুকুৰা কৰি। এইখিনি ভোল হয়, ভোলখিনিও কাটি মেলি থোৱা হৈছে। ইয়াতে আছে ধনিয়া পাত আনি থৈছে, এইপিনে লাও শাক, কাচকল আৰু আনি থৈছে কণ বিলাহী। এইখিনি বজাৰ কৰি আনিছে আজি ৰাতিপুৱা। আৰু এইপিনে মাছ আনিছে, মায়ে মাছ কাটি আছে। আৰু সদায় দৰে এয়া মেকুৰীজনীও লগত আছে। এতিয়া ভাত হৈ গ'ল, এয়া ভাতখিনি হৈ গ'ল। তাৰপিছতে ঢেকীয়া শাকখিনি এয়া কাটি থৈছোঁ, কেঁচা জলকীয়াও কাটি থৈছোঁ লগত। এইখিনি ঢেকীয়া শাকখিনি ভাজি কৰিম, মাছখিনি আছে মাছ ভাজি কৰিম। আৰু ইয়াতে পিঁয়াজ কাটি থৈছোঁ। এয়া তেলখিনি গৰম কৰি আছোঁ। এতিয়া তেল গৰম হ'লে মাছ 3 পিচ ভাজি কৰি ল'ম। আজি মাছ বেছি নাভাজোঁ, 3 পিচে ভাজিম। আৰু নহৰুখিনি দিছোঁ, মাছৰ নহৰুখিনি। আজি অকণমান কমাই দিওঁ, কম জুইত বনাম। এয়া মাছ ভাজি কৰা হ'ল, 3 পিচ মাছ ভাজি কৰি থৈছোঁ। এতিয়া এয়া মাছ ভাজি কৰা তেলখিনিতে মই পিঁয়াজ দি দিছোঁ, ঢেকীয়া ভাজি কৰিম। শাকখিনি দি দিছোঁ এতিয়া। এতিয়া চব দি কিনে মই লৰাই কিনে এতিয়া ঢাকি দিছোঁ ইয়াতে। আৰু ইয়াতে অকণমান কাঁহী বাতি আছে, ৰাতিপুৱা চাহ খোৱাৰে, এইখিনি ধুই দিম। তাৰপিছত আহি আছোঁ মই। আৰু এয়া এতিয়া ঢেকীয়া ভাজিখিনি হৈ গ'ল, মই লৰাই চৰাই আৰু নমাই দিম। গেছটো অফ কৰি দিলোঁ। আৰু ইফালে কাঁহী বাতিখিনিও ধোৱা হৈ গ'ল, চব শেষ। আসসালামু আলাইকুম, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে সকলো ভাল আছে আৰু আপোনালোকৰ দুৱাত আল্লাহৰ ৰহমতত ময়ো ভাল আছোঁ। আজি মই ৰাতিপুৱা উঠি চাহ তাহ বনাই মেলি খোৱা হ'ল, তাৰ বহুত দেৰি পিছত ব্লগটো ষ্টাৰ্ট কৰিলোঁ। আপোনালোকে দেখিলেই মই ইমান দেৰি ভাত তৰকাৰী বনালোঁ, বনাই মেলি তাৰপিছত গা পা ধুই এতিয়া আপোনালোকৰ ওচৰত আহিছোঁ। আৰু এতিয়া যাম ভাত খামগৈ, ভাত খোৱা হৈ গ'লে তাৰপিছত আৰু অকণমান আৰাম কৰিম। আপোনালোকে মোৰ ব্লগটো চাই থাকক।
আৰু ব্লগটো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে মোৰ লগত থাকিব। আৰু এতিয়া এয়া ভাত খাবলৈ বহিছোঁ। এয়া ভাত বাঢ়ি লৈছোঁ, মাছ ভাজি, চাটনি এটা, এইটো নিমখৰ বাতি আৰু শাক এয়া বনাইছিলোঁ যে এয়া শাকখিনি, এয়া তৰকাৰী, মা খাই আছে এতিয়া আৰু ময়ো খাওঁ।